বন্ধু বান্ধৱীসকল, বহুতে প্ৰশ্ন কৰে যে এটা ভাল শ্বেয়াৰ আমি কেনেকৈ বিচাৰি পাম, আৰু এটা ভাল কোম্পানী মানে ভাল শ্বেয়াৰ হয়নে নহয়, বা এটা ভাল শ্বেয়াৰ কিনাৰ টাইমিং কি, এনেকুৱা ধৰণৰ কুৱেশ্যন বহুতে মোক কৰে। আৰু এতিয়া মই ভাল শ্বেয়াৰ মানে কি, আমি এটা ভাল শ্বেয়াৰ কেনেকৈ বিচাৰি পাম, তাৰ ওপৰত কেইটামান বিশেষ কথা এক্সপ্লেইন কৰিছোঁ। আপোনালোকে চকুৰ আগত যিবিলাক বস্তু দেখি আছে, আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে যিবিলাক কোম্পানীৰ বস্তু ইউজ কৰে, যিবিলাক সামগ্ৰী ইউজ কৰে, সেইবিলাকেই ভাল শ্বেয়াৰ। ইয়াত মই US মাৰ্কেটৰ মই চাৰ্ট লৈছোঁ। ফেচবুক ইয়াত চাৰ্টত চলি আছে, মই এইটো ফেচবুক হয়, ফেচবুকৰ শ্বেয়াৰ ইয়াতে আপোনালোকে দেখা পাইছে। ফেচবুক চলি আছে ইয়াতে। এইটো ফেচবুকৰ 4 hours চাৰ্ট, 30 minutes চাৰ্ট, আৰু এইটো হৈছে ডেইলি চাৰ্ট। আৰু এই যিবিলাক বস্তু আমি দেখি আছোঁ, ইয়াত মই লৈছোঁ মাইক্ৰ'ছফ্ট, এপল, গুগল, ফেচবুক, টেছলা, লগত আছে ডাও 30 আছে, আৰু XAUSD আছে, গ'ল্ড। এই বস্তুবিলাকেই এটা এটা ভাল শ্বেয়াৰ, বা এই কোম্পানীবিলাকে এটা এটা ভাল শ্বেয়াৰ। আৰু ঠিক তেনেকৈ আপুনি যদি ইণ্ডিয়ান মাৰ্কেটত কাম কৰে, তেতিয়া আপোনাৰ নিফটি 50 যিখিনি শ্বেয়াৰ আছে, আপোনাৰ ৰিলায়েন্স হওক, টাটা হওক, আদানী হওক, HDFC বেংক হওক, কোটাক বেংক হওক, SBI হওক, বা ছান ফাৰ্মা হওক, সেইবিলাকে এটা এটা ভাল শ্বেয়াৰ। আৰু এইটো কথাৰ কোনো দ্বিমত নাই যে নিফটিৰ যিকেইটা শ্বেয়াৰ সেইকেইটা এটা গল্ডেন শ্বেয়াৰ হয়। ঠিক তেনেকৈ ডাও 30 বা S&P 500ৰ যিবিলাক শ্বেয়াৰ, সেইবিলাক এটা এটা গল্ডেন শ্বেয়াৰ হয়। ঠিক তেনেকৈ JP225ৰ আণ্ডাৰত যিখিনি শ্বেয়াৰ আছে জাপানীজ মাৰ্কেটত, এটা এটা গল্ডেন শ্বেয়াৰ হয়। এতিয়া কুৱেশ্যনটো হৈছে কি, যদি আপুনি এই শ্বেয়াৰবিলাক এটা এটা ভাল শ্বেয়াৰ হয়, চকুৰ আগত দেখি থকা এটা যিবিলাক বস্তু আমি ইউজ কৰোঁ সেইবিলাক ভাল শ্বেয়াৰ, তেতিয়াহ'লে সকলোৱে তাত ইনভেষ্ট কৰি প্ৰফিটেবল কিয় নহয়? কিছুমানে যে শ্বেয়াৰ মাৰ্কেটত লং টাৰ্মতো লছ কৰে, কিছুমানে যে প্ৰফিট কৰে, কিহৰ কাৰণে হয়? সেই বস্তুটো এটা অতি ইম্পৰ্টেণ্ট কথা। আপুনি শ্বেয়াৰ মাৰ্কেটত এণ্ট্ৰি আৰু এক্সিট কৰিবৰ কাৰণে এটা স্পেচিয়েল টাইম থাকে। উদাহৰণস্বৰূপে লকডাউনৰ সময়ত যিসকলে ফাইনেন্সিয়েল মাৰ্কেটত ইনভেষ্ট কৰিছে, তেওঁলোকৰ একাউণ্ট ছাপ'জ 10 লাখ টকা ইনভেষ্ট কৰিছে, তেওঁলোকৰ আজিলৈকে 30-40 লাখ টকা, 50 লাখ টকা, কোনোবা টকাত 1 কোটিও হ'ব পাৰে 10 লাখ টকাটো। কিন্তু এতিয়া যদি কোনোবাই ইনভেষ্ট কৰিছে, মাৰ্কেটটো ছেইম লেভেলতে ঘূৰি আছে, ডাউন হৈ গৈছিলে অক্টোবৰৰ পৰা, এগেইন আপ হোৱা ষ্টাৰ্ট কৰিছে, এগেইন ডাউন হৈছে, এনেকৈ ঘূৰি আছে। আৰু সেই বস্তুবিলাক ডিটেকশ্যনৰ কাৰণে এটা চাইণ্টিফিক ছিষ্টেম আছে, সেইটোক কয় ট্ৰেকিং এনালাইচিছ। ইয়াত মই চাৰ্টত ইচিমকুৰ ছিষ্টেম লগোৱা আছে, ফ্ৰেক্টেল লগোৱা আছে, আৰু ইয়াত মই কিয়ছ থিয়ৰী ইয়াত মই এপ্লাই কৰিছোঁ। ইয়াত উইলিয়ামছ ফ্ৰেক্টেল লগোৱা আছে, উইলিয়ামছ অছম লগোৱা আছে, আৰু এচিলেটৰ লগোৱা আছে, পেৰাবলিক্স লগোৱা আছে। এইবিলাক হৈছে এটা এটা টেকনিকেল থিয়ৰী হয়। আপোনালোকে এটা ভাল কোম্পানী যেতিয়া আইডেণ্টিফাই কৰিব, ছাপ'জ আপুনি গুগলৰ শ্বেয়াৰ বা FBৰ শ্বেয়াৰ যেতিয়া আইডেণ্টিফাই কৰিব, শ্বেয়াৰ হিচাপেতো ঠিকেই আছে, কিন্তু ইয়াত আৰু এটা কথা এটা আছে কি, যিকোনো মুহূৰ্তত এটা ভাল কোম্পানী এটা ভাল শ্বেয়াৰ নহয়। মই আকৌ কৈছোঁ, যিকোনো মুহূৰ্তত এটা ভাল কোম্পানী আপুনি ইনভেষ্ট কৰিবই লাগিব, কিন্তু যেতিয়া তেতিয়া ইনভেষ্ট কৰিলে নহ'ব, কাৰণ ইনভেষ্টিং হৈছে এটা ছিজনেল ফ্লাৱাৰ, এটা পাৰ্টিকুলাৰ ছিজন থাকে, তেতিয়া ইনভেষ্ট কৰিলেহে প্ৰফিট হ'ব। এইটো কোনো ইণ্টাৰটেইনিঙৰ নিচিনা কথা নহয় যে আপুনি যেতিয়া তেতিয়া মন গ'ল তাত ইনভেষ্ট কৰিব, পইচা আপোনাৰ ডাবল হ'ব, এনেকুৱা ধৰণৰ কোনো এতিয়া থিয়ৰী নাই। এতিয়া লাহে লাহে বিটকইন বা ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট আপ ট্ৰেণ্ডত যোৱা ষ্টাৰ্ট কৰিছে। আপোনালোকে ৰিপুলছত ইনভেষ্ট কৰিব পাৰে, বা ক্ৰিপ্ট' ইথেৰিয়াম বিটকইনত ইনভেষ্ট কৰি থ'ব পাৰে। কিন্তু এতিয়া কিন্তু যিবিলাক শ্বেয়াৰ্ছ আছে, সেই শ্বেয়াৰ্ছবিলাকক এই মুহূৰ্তত কোনো বাইং ছিগনেল মই ডিটেক্ট কৰা নাই ইয়াতে। কাৰণ ইয়াত ধৰক, ইয়াত মই যদি ফেচবুকৰ শ্বেয়াৰ চাওঁ, ফেচবুকৰ ইয়াত মই লগাই লৈছোঁ, ইয়াত মই উইকলি চাৰ্ট আমি চাবলগীয়া হৈছে। উইকলি চাৰ্ট অলৰেডি মাৰ্কেট ওপৰত গৈ আছে, বা ইয়াত মই যদি চাওঁ, ইয়াত ডেইলি চাৰ্টৰ আপ ট্ৰেণ্ডত গৈ আছে। কিন্তু বস্তুটো কি, আপুনি আপ ট্ৰেণ্ডত গ'লে আপুনি মাৰ্কেটত এণ্ট্ৰি কৰিব নোৱাৰে, বা ডাউন ট্ৰেণ্ডত আহিলে আপুনি শ্বৰ্ট চেল কৰিব নোৱাৰে। এইটো এটা পাৰ্টিকুলাৰ ছিগনেল হয়, মই ছিগনেলটো দেখুৱাই দিছোঁ। আমি সেই পাৰ্টিকুলাৰ ছিগনেলটোতহে আমি বাই বা চেল কৰিলে প্ৰফিট হ'ব। এনেই য'ত ত'ত বাই বা চেল কৰিলে প্ৰফিট নহয়। এই ছিগনেলটো আমি কেনেকৈ আইডেণ্টিফাই কৰোঁ, মেইন কথাটো, সেইটো এটা বহুত ডাঙৰ থিয়ৰী হয়, ছিগনেল আইডেণ্টিফিকেশ্যন কৰাটো। আপোনালোকে চাব, ইয়াত ছিগনেল আমি কেনেকৈ আইডেণ্টিফাই কৰোঁ। ইয়াত য'ত ইয়াত মই এটা ছিষ্টেম দেখুৱাইছোঁ, ইয়াত য'ত ক্ৰচিংটো ডিটেক্ট হৈছে, ইয়াত এই ক্ৰচিংটো বাইং ছিগনেল হয়।
কিন্তু এইটো ফিল্টাৰিং কৰিবলগীয়া হয় কচিংটো আহিলে যে আপুনি বাই কৰিলে প্ৰফিট হ'ব এনেকুৱাও নহয় এই বস্তুবিলাক ফিল্টাৰিং ছিষ্টেমো আছে গতিকে এটা ভাল শ্বেয়াৰ এটা আমি আইডেণ্টিফাই কৰি সেই বাইং ছিগনেলবিলাক আমি আইডেণ্টিফাই কৰিব পাৰিব লাগিব যদি সেই বাইং ছিগনেলবিলাক আমি আইডেণ্টিফাই কৰিব পাৰোঁ তেতিয়াহে প্ৰফিট হ'ব আৰু এজন ভাল ট্ৰেডাৰ বা ভাল ইনভেষ্টৰে ফাণ্ডামেণ্টেল এনালাইচিছ আৰু টেকনিকেল এনালাইচিছ দুয়োটাতে মহাৰথ হাচিল কৰে দুয়োটা ছাবজেক্টৰ ওপৰত তেওঁলোকৰ এটা অতি গভীৰ নলেজ থাকে এটা ভাষ্ট নলেজ থাকে গতিকে সেইকাৰণেহে তেওঁলোকে মাৰ্কেটত ছাকচেছ হয় আৰু এতিয়া এই গোটেই কনচেপ্টবিলাক ধৰক এটা ভাল কোম্পানী মানে এটা ভাল শ্বেয়াৰ বা এটা ভাল কোম্পানী মানে ভাল শ্বেয়াৰ নহ'ব পাৰে এই কথাটো নিৰ্ভৰ কৰে আপুনি কোনটো শ্বেয়াৰত কোনটো মুহূৰ্তত বাই কৰিছে আপুনি যিটো মুহূৰ্তত বাই কৰিছে সেই টাইমিংটোৰ লগত টেকনিকেল ছাপৰ্ট থাকিব লাগিব তেতিয়াহে আপুনি তাত প্ৰফিট হ'ব ছাপ'জ অভাৰবট অভাৰচল কণ্ডিশ্যন থাকিব লাগিব যেনেকৈ আমি আজি ফাণ্ডামেণ্টেলি আণ্ডাৰ ভেলু ষ্টক বুলি কওঁ আণ্ডাৰ ভেলু ষ্টক মিনছ অভাৰচল কণ্ডিশ্যনত আছে টাইমিংটো বাই কৰা টাইম হৈছে গতিকে সেই বস্তুবিলাক আজিকালি ছফ্টৱেৰত অতি ধুনীয়াকৈ ডিটেকশ্যন কৰিব পাৰে গতিকে যেতিয়াই তেতিয়া আপুনি মন গ'লে শ্বেয়াৰ এটা কিনিলে নহ'ব এতিয়া 2020 যিসকলে ইনভেষ্ট কৰিছে এতিয়া পইচা 4 গুণ 5 গুণ হৈ গৈছে মিউচুৱেল ফাণ্ডেই হওক ষ্টক মাৰ্কেটেই হওক য'তে ত'তে কিন্তু আজি যদি আপুনি ইনভেষ্ট কৰে আজি ইমান ইজিলি পইচাটো আপোনাৰ ইনক্ৰিজ নহয় ইয়াত বহুত কথা আছে গতিকে সেই কথাখিনি জনাটো অতি দৰকাৰ আৰু ষ্টক চিলেকশ্যন কৰিবলৈ হ'লে যিবিলাক ভাল কোম্পানী আছে সেই কোম্পানীবিলাকত আমি সোমাবই লাগিব আৰু তাৰ উপৰিও সেইবিলাকত যদি টেকনিকেল এনালাইচিছ আমি এপ্লাই কৰোঁ যিটো বিহেভিয়েৰেল ছায়েন্স তেতিয়াহে তাত আমাৰ প্ৰফিট হ'ব আৰু আমি যিবিলাক কোম্পানী চকুৰ আগত দেখি আছোঁ সেইবিলাক এটা এটা ভাল শ্বেয়াৰ কিন্তু আপুনি তাত প্ৰফিটেবল তেতিয়াহে হ'ব যদিহে তাত বাইং ছিগনেল জেনেৰেট হয় আৰু বহুতে কয় যে মাল্টিবেগাৰ ষ্টকৰ কথা কয় বা আপোনাৰ ধৰক বহুতে কয় পেনি ষ্টকৰ কথা কয় আপুনি মাল্টিবেগাৰ ষ্টক বা পেনি ষ্টক সেইবিলাক কিনিব পাৰে কিন্তু তাত ধৰক আপোনাৰ 1 লাখ টকা যদি থাকে আপোনাৰ লগত তাৰ 1000 বা 2000 টকা তাত ইনভেষ্ট কৰিব পাৰিব তাত আপোনাৰ ধৰক পৰ্টফলিঅ'ত ধৰিব কিবা কিবি তাত আপুনি তাত এপ্লাই নকৰিব কাৰণ বহুত কথা আছে তাতে কাৰণ মেক্সিমাম পেনি ষ্টক আপোনাৰ 95% পেনি ষ্টক আপোনাৰ বৰবাদ হৈ যায় তাত কোনো আপোনাৰ ধৰক এটা ভাল প্ৰফিট আপোনাক নিদিয়ে ইন ফিউচাৰ গতিকে সেইবিলাক বহুত ডাঙৰ কথা কাৰণ সৰু সৰু কোম্পানীবিলাক এনেও বন্ধ হৈ যাব আপোনাৰ ইন ফিউচাৰ আপোনাৰ তাত মাৰ্কেট মেনিপুলেশ্যন হয় আপোনাৰ ধৰক তাতে নিজস্ব কেলকুলেশ্যন চলায় তাত আপোনাৰ ধৰক নিজস্ব এজেণ্ডাৰ কাৰণে তাহাঁতি অত্যাধিক আপোনাৰ কিছুমান অদ্ভুত ধৰণৰ কেলকুলেশ্যন কৰে লাষ্টত গৈ পেলাই গোটেই বস্তুটো প্ৰব্লেম ক্ৰিয়েট হয় লাষ্টত ইনভেষ্টৰ বা ট্ৰেডাৰসকলৰ প্ৰব্লেমো ক্ৰিয়েট হয় গতিকে সেইবিলাকত তেনেকৈ কেলকুলেশ্যন কৰাতকৈ যিবিলাক আমি চকুৰে দেখি আছোঁ সেইবিলাকত ইনভেষ্ট কৰা বেটাৰ যদিহে তাত টেকনিকেল ছিগনেল জেনেৰেট হয় গতিকে আমি টেকনিকেলজি শিকিবই লাগিব আৰু এইবিলাক টেকন'লজি জেনেৰেলি ফেইল নহয় বাইং বা চেলিং যিবিলাক শ্বৰ্ট চেলিং ছিগনেল আছে ছিগনেল কেতিয়াও ফেইল নহয় গতিকে আহক আমি টেকনিকেল শিকোঁ আৰু ভাল ভাল কোম্পানীবিলাকত ইনভেষ্ট কৰোঁ আৰু আমি চকুৰ আগত যিবিলাক কোম্পানী দেখি আছোঁ যিবিলাক শ্বেয়াৰ দেখি আছোঁ ৰাতিৰ পৰা শুই উঠাৰ পৰা গধূলিলৈকে মই আকৌ কৈছোঁ চাপ'জ আপুনি আজি কলগেট আপুনি দাঁত ব্ৰাছ কৰিবৰ কাৰণে কলগেট ইউজ কৰে বা পেপচুডেণ্ট ইউজ কৰে আপুনি টাটা টি খায় টাটা কফি খায় আপুনি ধৰক আজি কি কোম্পানীৰ টিভি চাই আছে আপুনি কি ব্ৰেণ্ডৰ জোতা পিন্ধিছে বা কি কোম্পানীৰ টি চাৰ্ট পিন্ধিছে আপুনি আপোনাৰ যিখন স্পেক ইউজ কৰে কি কোম্পানী ইউজ কৰে কি কোম্পানী কলমটোৱে লিখে সেই বস্তুবিলাক এটা ভাল শ্বেয়াৰ গতিকে আহক আমি তেনেকৈ কমন চেন্স লগাই গোটেই বস্তু আইডেণ্টিফাই কৰোঁ আৰু বাকী যিখিনি এণ্ট্ৰি এক্সিট পইণ্টৰ কাৰণে টেকনিকেল এনালাইচিছ এপ্লাই কৰোঁ থেংক ইউ হেভ এ গ্ৰেট ডে